ओम गुरु ब्रह्मा गुरु विष्णु गुरुदेव महेश्वरः गुरु साक्षात् परम ब्रह्म तस्मै श्री गुरुवे नमः। नमस्कार प्रिय बন্ধুসকল, মোৰ ইউটিউব চেনেল শ্ৰোতাসকলক সকলোকে স্বাগত জনাইছো। আজি মই মীন ৰাশিৰ বিষয়ে চমুকৈ আলোচনা কৰিম। জুন মাহটো আপোনাৰ কেনে যাব। মীন ৰাশি যেটো ৰাশিৰ অধিপতি বৃহস্পতি, গুৰু বৃহস্পতি যেটো আপোনাৰ ৰাশিৰ অধিপতি, আৰু আপোনাৰ ৰাশিত বহিছে শনি আৰু ৰাহু। গতিকে ৰাশিত শনি যেতিয়া বহে, শনিৰ চাৰিচতি বুকুত বহা বুলি কয়। প্ৰথমতে মূৰত বহে, যোৱা 8 বছৰ মূৰত বহিল, এতিয়া জাষ্ট বুকুত বহিছে। গতিকে শনিৰ কাৰণে অকমান হাৰ্টৰ প্ৰব্লেম, সৰু সুৰা চিন্তা ভাৱনা, মানুহে দুখ কষ্ট দিব পাৰে। ৰাহুৰ কাৰণে বিশেষ অশুভ নাই, কিন্তু শনিৰ কাৰণে কিছু অকমান অশুভ আছে, যিহেতু আপোনাৰ ৰাশিতে বহি আছে। কিন্তু গুৰু গৃহৰ কাৰণেও আপোনালোকে বহুত অশুভ ফল লাভ নকৰে। সৰু সৰু অকমান অশুভ থাকিব শনিৰ কাৰণে, যিটো ৰাশিতে বহি থকাৰ কাৰণে। শনিৰ চাৰিচতি, এই চাৰিচতিত কিন্তু মানুহে অকণলেও বেয়া ফল ভোগ কৰে। গতিকে আপোনালোক পাৰিলে শনিৰ প্ৰতিকাৰ কৰিব। প্ৰথমতে মই এইখিনি কৈ লৈছো। ধনস্থান আছে শুক্ৰ, টকা পইচাৰ ক্ষেত্ৰত কিন্তু অতি শুভ। গোটেই মাহটো আপোনালোকৰ টকা পইচা, আয় ইনকাম এইবিলাক মানে পোৱা যোগ। আৰু যিসকলে ব্যৱসায় বাণিজ্য কৰে, পাৰ্টনাৰশ্বিপত কৰে, তেওঁলোকৰ কিন্তু অতি শুভ। তেওঁলোকৰ কিন্তু পাৰ্টনাৰশ্বিপত কৰিলেও ঠগ নাখায়। জুন মাহত যদি ব্যৱসায় বাণিজ্য আৰম্ভ কৰে পাৰ্টনাৰশ্বিপত, গতিকে শুক্ৰ থকালৈকে কিন্তু বহুতখিনি ভাল ফল লাভ কৰিব। শুক্ৰ সময়ত যিসকলে আৰম্ভণি কৰে ব্যৱসায় বাণিজ্য, তেওঁ কিন্তু ভাল হ'ব। যিহেতু ধনস্থান, টকা পইচাই সম্পূৰ্ণ দৰকাৰী মানুহৰ। তৃতীয়ত বহি আছে ৰবি আৰু বুধ, গতিকে ৰবি তৃতীয়ত থকাৰ কাৰণে অতি শুভ ফল প্ৰদান কৰিব। ৰবি আৰু বুধ বিধায়িত যুগ, এই যুগত মানুহে বহুখিনি উন্নতি সাধন কৰে। চতুৰ্থত বহি আছে বৃহস্পতি, গতিকে আমাৰ ৰাশিৰ অধিপতি হিচাপে বৃহস্পতি অতি শুভ। যিহেতু গুৰু বৃহস্পতি কেন্দ্ৰত আছে, যদিও বুধৰ গৃহত আছে, তথাপিও কিন্তু কেন্দ্ৰত যদি শুক্ৰ বৃহস্পতি বা যিকোনো গ্ৰহ এটা থাকে, ই অতি শুভ ফল প্ৰদান কৰে। আৰু আপোনালোকৰ দ্বাদশত দৃষ্টি দিছে, আৰু আপোনালোকৰ ভাগ্যস্থানত দৃষ্টি দিছে। গতিকে ভাগ্য দৃষ্টি দিয়াৰ কাৰণে ভাগ্যটো অতি শুভ। মই প্ৰথমতে কৰিছো কাৰণে বৃহস্পতিৰ লগতে পঢ়াৰ ক্ষেত্ৰত যদি চোৱা যায়, পঢ়াৰ ক্ষেত্ৰতো প্ৰাইমাৰী শিক্ষাৰ ক্ষেত্ৰত অতি শুভ ফল লাভ কৰিব। যিসকলে পঢ়াৰ ক্ষেত্ৰত পঢ়ি আছে, কিবা এন্ট্ৰেন্স দিম বুলি ভাবিছে, কিবা ধৰক কম্পিটিশ্যন কৰিম বুলি ভাবিছে, তেওঁলোকৰ কাৰণেও অতি ভাল ফল লাভ কৰিব তেওঁলোকেও। যিহেতু বৃহস্পতি গুৰু, আৰু উচ্চ শিক্ষাৰ ঘৰত বহি আছে মংগলৰ কাৰণে কিছু অকমান খেলি মেলি যদিও আছে, জুনৰ 8 তাৰিখৰ পৰা কিন্তু খেলি মেলিবিলাক নোহোৱা হ'ব। যিসকলৰ খেলি মেলি আছে আৰু যিসকলৰ ভাল, তেওঁলোকে বিশেষ প্ৰতিকাৰ কৰাৰ দৰকাৰ নাই। আৰু যিসকলৰ কিছু খেলি মেলি আছে, 8 তাৰিখলৈকে ধৈৰ্য ধৰক জুন মাহৰ। 8 তাৰিখৰ পিছত কিন্তু অতি শুভ ফল লাভ কৰিব, আপোনাৰ কামবিলাক হৈ যাব উচ্চ শিক্ষাৰ ক্ষেত্ৰত। যদি আমি বিবাহৰ ক্ষেত্ৰত চাওঁ, বিবাহৰ অধিপতি হৈছে বুধ যিহেতু বৰ্তমান তৃতীয়ত আছে, বুধ শুভ নহয়। জুন মাহৰ শেষৰ ফালৰ পৰা কিন্তু বিবাহ শুভ। আপোনালোকে যদি এতিয়াৰ পৰা ছোৱালী চোৱা বা ল'ৰা ক্ষেত্ৰত হ'ব আছে, এতিয়াৰ পৰা অলপ লাগি থাকক। আপোনালোকে কিন্তু বুধ যেতিয়া কন্যা ৰাশিত প্ৰৱেশ কৰিব, তেতিয়া কিন্তু বিবাহ ক্ষেত্ৰত আগবাঢ়িব পাৰিব। বৰ্তমান কিন্তু বুধ শুভ নহয়। আৰু যিটো আপোনাৰ ৰাশিতে প্ৰতিপত্নী স্থানত কেতু বহি আছে, কেতু বহিলে কিছু অকমান খেলি মেলি থাকে মীন ৰাশিৰ। গতিকে কেতুৰ কাৰণে প্ৰতিকাৰ কৰিলে ভাল। তথাপিও জুন মাহৰ শেষৰ ফালৰ পৰা কিন্তু কেতু সঞ্চাৰ হলে গোটেই 1.5 বছৰ আপোনালোকে ভাল ফল লাভ কৰিব। বৰ্তমান কিন্তু কেতুৰ কাৰণে কিছু অকমান অশুভ আছে। যদি আমি চোৱা যায় ভাগ্যাধিপতি হৈছে মংগল, গতিকে মংগল যিহেতু বৰ্তমান নিজ হৈ আছে, জুন মাহৰ 8 তাৰিখৰ পৰা কিন্তু মংগল শুভ হ'ব। গতিকে তেনে ক্ষেত্ৰত অতি শুভ ফল লাভ কৰিব জুনৰ কাৰণে, এইটো জুনৰ 8 তাৰিখৰ পৰা মংগলৰ পৰা। গতিকে মংগল কিন্তু বহুত ভাল ফল প্ৰদান কৰা নাই গোটেই 3 মাহমান। এতিয়া কিন্তু জুন মাহৰ পৰা ভাল ফল লাভ কৰিব। যিসকলৰ কিছু খেলি মেলি আছে কৰ্মত বা বিবাহত বা পঢ়া শুনাত, তেওঁলোকে কিন্তু জুন মাহৰ 8 তাৰিখৰ পৰা আৰু কিছু জুন মাহৰ শেষৰ ফালৰ পৰা কিন্তু কামবিলাক হ'ব। কৰ্ম যদি চোৱা যায়, কৰ্মাধিপতি বৃহস্পতি যিহেতু কেন্দ্ৰত আছে, আৰু কেন্দ্ৰাধিপতি আপোনাৰ ৰাশিৰ অধিপতি আৰু কেন্দ্ৰ অধিপতি হিচাপে কেন্দ্ৰত বহি আছে। তেনে ক্ষেত্ৰত বৃহস্পতি গোটেই চক্ৰটোৰ ভিতৰত অতি শুভ। গতিকে যিকোনো ক্ষেত্ৰত কিন্তু বৃহস্পতি আপোনালোকক আগবঢ়াই নিব। গতিকে যদিও মংগল কিছু অশুভ, ৰবি কিছু বা বুধ অকমান অশুভ, বৃহস্পতি গুৰু অতি শুভ। যেতিয়া বৃহস্পতি গুৰু অতি শুভ হয়, যিমান অশুভ হলেও যেনেকুৱা নহয় শুভ ফলে প্ৰদান কৰিব, অলপ হলেও শুভ ফল প্ৰদান কৰিব। গতিকে চিন্তা কৰাৰ বহুত কাৰণ নাই। কিন্তু অকল শনি চাৰিচতিটো অকমান বেয়া হৈ আছে। আয় ইনকামৰ ক্ষেত্ৰতো কিন্তু শনি, আৰু খৰচৰ ক্ষেত্ৰত অধিপতি শনি,
গতিকে টকা পইচা দিয়া টকা পইচা নিয়া গোটেইখিনি কাম কিন্তু শনিৰ গতিকে যিমান পাৰে শনিৰ প্ৰতিকাৰ কৰক গতিকে আপোনালোকৰ প্ৰতিকাৰ হিচাপে যে চোৱা যায় শনি প্ৰতিকাৰ কৰিলে ভাল ফল লাভ কৰিব শনিবাৰে শনি মন্দিৰ দৰ্শন কৰক হনুমান চালিসা পাঠ কৰক শনিবাৰে বা শনিবাৰে তুলসী তলত চাকি দিয়ক শনি মন্ত্ৰ জপ কৰক শনিৰ নাম লওক ৰাতিপুৱা শুই উঠিয়ে বা সন্ধিয়া তুলসী তলত চাকি দিয়ক তেতিয়া কিন্তু শনিৰ কাৰণে ভাল ফল লাভ কৰিব আপোনালোকে আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে বিশেষ আৰু প্ৰতিকাৰ কৰিবলগীয়া নাই ৰাশি হিচাপে যিসকলৰ মীন লগ্ন তেওঁলোকে কিছু প্ৰতিকাৰ কৰিবলগীয়া থাকিব পাৰে আৰু আপোনালোকে জন্মচক্ৰৰ লগত মিলাই চাব তেতিয়া মানে গম পাব আৰু যদি কিবা সুধিবলৈ সুধিলে হ'ল কোনো কথা নাই ধন্যবাদ